ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ইতিমধ্যে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে সকলো। ওদালগুৰিৰ পানেৰীত হিন্দু মুছলমানে দেখুৱালে সমন্বয়ৰ উৎকৃষ্ট নিদৰ্শন। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইংৰাজী নৱবৰ্ষক আদৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী। উৰুকাৰ নিশা একেলগে হাঁহে মাহে এসাঁজ খাবলৈ ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। যেন ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে সমগ্ৰ ৰাজ্যত। ওদালগুৰিৰ পানেৰীত হিন্দু মুছলমানৰ ভেদভাৱ নাৰাখি হিন্দু ইছলাম ধৰ্মাৱলম্বী সকলো লোকে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। জাতি ধৰ্ম নিৰ্বিশেষে পৰম্পৰাগতভাৱে নিৰ্মাণ আৰম্ভ কৰিছে এটা দুমহলীয়া ভেলাঘৰ আৰু গাড়ী। অসমীয়াৰ পৰম্পৰা ধৰি ৰখাৰ লগতে সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি তুলিবলৈ কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত বিগত ৩ বছৰ ধৰি এইদৰে ভোগালী বিহু পালন কৰি আহিছে এওঁলোকে। এইবাৰ আমাৰ প্ৰায় আজি 25 দিনে হ'ল আৰু এইবাৰ আমি অলপ বিল্ডিং টাইপো আসাম টাইপো মানে মিক্স কৰি এটা নিজে মনে তোলা ডিজাইন এটা মানে গঢ়ি তুলিছোঁ আৰু এই ভেলাঘৰটোত মানে প্ৰায় মুছলমান, মই এজন মানে হিন্দু আৰু ক'ব গ'লে, বাকী 7জনটো মুছলমানে। সৰু সৰু ল'ৰা, সিহঁতে দিনৰ কামত যায়, দিনটো সময় দিব নোৱাৰে, ৰাতি আহে, একেলগে কাম কৰোঁ, কাম শেষ হ'লে ৰাতি ওপৰতে থাকোঁ, সকলোৱে ফূৰ্তি কৰোঁ, এইখিনি আৰু। 26 দিনমান হ'ল আৰু ইয়াতে জড়িত হৈ আছোঁ আৰু আমি ৰাতি থাকি আছোঁ। আজি 4-5 দিনমান হ'ল ইয়াতে আছোঁ, আমি চব লগ মিলি জুলি আছোঁ আৰু। মোৰ নাম ইমৰান আলী। আমি আৰু কি ক'ম, আমাৰ এইগিলা আকৌ ভাত বেব নাই, জাতি ধৰ্ম নাই আমাৰ। আমি চবেই মিলি জুলি আহিছোঁ বনাবলৈ। আমি হিন্দু বুলি নাভাবোঁ, একে জাতি একে ভাই ভনী বুলিয়ে ভাবোঁ। যেনে যিটো কৰে আমি সেইটোৱে কৰোঁ, আমি যিটো কৰোঁ সিহঁতেও সেইটোৱে কৰে, মিলা মিলিকৈ আছোঁ আৰু। এতিয়া 4 বছৰ হ'ল আৰু এনেকৈ দুমহলীয়া সজাই যদিও কিন্তু ইমান আগত ইমান হেৰি নাছিলে। যোৱা বছৰৰ পৰা এওঁলোক মানে বেছি মানে হেৰি হৈ গ'ল আৰু মানে চৰ্চিত হৈ গ'ল আৰু। যোৱা বছৰ প্ৰায়খিনিয়ে 8 নে 9জন, তেওঁলোকে টোটেল 12জন আছিলে, 12জনৰ ভিতৰত 9জনে মুছলিম আছিলে আৰু বাকী 3জন মানে হিন্দু আছিলে আৰু। তো এনেকৈ যেতিয়া গোটেইখিনি আৰু বাকী যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে, আই মাতৃসকল আছে, হিন্দু মুছলিম বুলি কথা নাই, তেওঁলোকে মানে নিজৰ সন্তানৰ লগতে আমাৰ মানুহখিনিক, তেওঁলোকৰ মানুহ সকলোৱে মানে এটা মানে সহযোগ কৰি পেলাই আমি নিৰ্মাণৰ সময়ত আমি সহায় কৰিছিলোঁ। বিশেষকৈ আমিতো আৰু ভেলাঘৰ সাজিব নোৱাৰোঁ, আমি তেওঁলোকক জুইকুৰা ধৰি দিছিলোঁ, চাহ জলপান আমি দিছিলোঁ, এনেকুৱা আৰু কিছুমান মানে বা সাহস দিছিলোঁ, কিছুমান আহি পেলাই দে ভাল হৈছে এইখিনি কৰ। একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে চতিয়াতো। চতিয়াৰ ভোগজৰা ক্ষেত্ৰত ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পৰম্পৰা ৰক্ষা কৰি হাতে হাতে কাঁচি লৈ নৰা কাটিবলৈ ওলাই আহিছে মহিলাসকল। নাচি বাগি আনন্দ উল্লাসৰ মাজেৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে এইদৰে। আমাৰ চতিয়াল গাঁওবাসীয়ে গোপিনীসকল আহি আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিয়েই আমাৰ এই ভোগজৰা ক্ষেত্ৰত আমাৰ আই মাতৃসকলে একত্ৰিত হৈ প্ৰথম আৰম্ভণি আমাৰ নৰা কটাৰেই হয়। এইখিনি কৰাৰ পিছত এতিয়া আমাৰ বাকী ৰাইজসকলেও আমাৰ বস্তু বনাই আছে। প্ৰত্যেক বছৰে আমাৰ এটা ব্যতিক্ৰমী পদক্ষেপ ইয়াত লোৱা হয় আৰু সেইকাৰণে আমি অতি গৌৰৱান্বিত। আমি চতিয়ালবাসী হিচাপে বা চতিয়াবাসী হিচাপে আমি অতি গৌৰৱান্বিত আৰু এইবাৰো মানে আগৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো নতুন ন কিছু বস্তু ইয়াত দাঙি ধৰা হ'ব। গতিকে আমি সঁচাকৈ উৎফুল্লিত। আমাৰ এই মাঘৰ বিহু অহাৰ লগে লগে আমি গোটেই চতিয়ালবাসী বা এই অঞ্চলৰ সকলোখিনি আমি উৎফুল্লিত হৈ পৰোঁ। আমাৰ এইটো পৰম্পৰাগত হিচাপে আমি আৰু কেইবাবছৰো ধৰি এই ভোগজৰা ক্ষেত্ৰত পালন কৰি আহিছোঁ। আমি মহিলাসকলে পুৰুষসকলক নৰা কাটি তেনেকৈ আমি উৎসাহ যোগাওঁ। তেওঁলোকে আমাৰ নৰাৰে মূৰ্তি বনায়, আপোনালোকে হয়তো দেখিয়ে আহিছে সেয়া। গতিকে আমি সেইকাৰণে তেওঁলোকক আমি এইখিনি কৰি উৎসাহ দিওঁ। তাৰপিছত ইয়াতে আমাৰ 4 দিনীয়া কাৰ্যসূচী হ'ব এইবাৰ, গতিকে সেইকাৰণে আমি এতিয়াৰ পৰাই এয়া কাটি দিছোঁ। মুঠৰ ওপৰত ভোগালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সকলো। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছতেই প্ৰতিজন অসমীয়াই আদৰিব হেঁপাহৰ ভোগালীক।
ইতিমধ্যে প্ৰতিখন গাঁৱত আৰম্ভ হৈছে বিৰামহীন ব্যস্ততা কিছুদিনৰ পাছতেই ব্যস্ততা বাঢ়িব গাঁৱৰ জীয়ৰী বোৱাৰীসকলো আখলে আখলে পিঠাপনাক লৈ ব্যস্ত হৈ পৰিব সকলো অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক মাঘৰ বিহু আহিল